এই জন্যে কার ঘৰৰ ছোৱালী ভাত খাই কঁচালি কঁচালি নাখাবনো কেলৈ গাভৰু ছোৱালী হাতত আছে খাৰু দেখিবলে বাৰু কপালতে সেন্দুৰৰ ফুট আকৌ বোলো ল'ৰাৰ মাক মেকুৰীয়ে ভজা মাছ খালেহে আকৌ ল'ৰাৰ মাক নাখাওনো মই সুদা ভাত জাকৈ মাৰি ধৰি আন মাছ। আজি আপোনালোকৰ জৰিয়তে সমগ্ৰ ডিব্ৰুগড়বাসী অসমবাসী দেশবাসীক মোৰ ফালৰ পৰা ভোগালী বিহুৰ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মকৰ সংক্ৰান্তি উপলক্ষেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই ভোগালীৰ উৎসৱৰ জৰিয়তে আগন্তুক দিনত আমি আমাৰ দেশখনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা আৰু অসমখনক 5খন ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাত আগত ৰাখি আগন্তুক দিনত প্ৰত্যেকজন ব্যক্তিকে এই ভোগালী বিহুৰ উপলক্ষে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকে পৰিৱেশ চাওক, আজি আমাৰ থলুৱা উৎপাদন মাছেই কওক শাক পাচলিয়েই কওক বিভিন্ন সামগ্ৰী যি পৰিৱেশ, এই পৰিৱেশ আজি আমাৰ ইয়াত সাংবাদিক বন্ধুসকল আছে, আপোনালোকে দেখিছে যে আমাৰ ইয়াত কোনো বাহিৰৰ পৰা কোনো বস্তু অহা নাই, গোটেইবিলাক থলুৱাভাৱে উৎপাদন হৈছে আৰু ইয়াত আমাৰ কোনো ধৰণৰ সাৰ প্ৰয়োগ নকৰা বস্তু আপুনি দেখিছে। আমি আজি ডিব্ৰুগড় চহৰৰ আমাৰ ডিচি কোৰ্টৰ সন্মুখত আমি বিভিন্ন প্ৰকাৰৰ সামগ্ৰী আমি পাইছোঁ, বিশেষকৈ মাছ ইয়াত 15 কেজি 20 কেজিলৈকে চিতল মাছ আৰু বিভিন্ন মাছ ভকুৱা মাছ ইত্যাদি মাছ আহিছে। মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আপোনালোককো মোৰ ফালৰ পৰা বিশেষভাৱে শুভেচ্ছা জ্ঞাপন। এই জন্যে কাৰ ঘৰৰ ছোৱালী ভাত খাই কঁচালি নাখাবনো কেলৈ গাভৰু ছোৱালী হাতত আছে খাৰু দেখিবলে বাৰু কপালতে সেন্দুৰৰ ফুট আকৌ বোলো ল'ৰাৰ মাক মেকুৰীয়ে ভজা মাছ খালেহে আকৌ ল'ৰাৰ মাক নাখাওনো মই সুদা ভাত জাকৈ মাৰি ধৰি আন মাছ।